সৰু ছোৱালী এজনীৰ ফ্ৰক এটা চিলাবলৈ কাৰণে আজি মই ওলালোঁ। 3 মহীয়া ছোৱালী বুলি মোক ফোনতে অৰ্ডাৰটো দিলে। 3 মহীয়া ছোৱালী বুলি কওঁতে এতিয়া মই কোনো ফিটা নোলোৱাকৈ কাপোৰটো কাটিলোঁ। দেখিছে নহয় মই কি ধৰণে কাটিছোঁ। এইটো ওপৰৰ ভাগটো মই কাটি ল'লোঁ। প্ৰথমতে অস্ত্ৰটো কাটি আকৌ গামোচাখন জাপি লৈ তাতে কাটি দিছোঁ। দেখিছে নহয় মই কোনো ফিটাৰ ব্যৱহাৰ নকৰাকৈ কি ধৰণে কাটিছোঁ। তাৰপিছতে মই অস্ত্ৰটোৱে আৰু গামোচাৰ যিটো ওপৰৰ পাৰ্টছটো কাটিছিলোঁ দুটা জইন কৰি ল'লোঁ। জইন কৰি লৈ লুটিয়াই দিলোঁ। লুটিয়াই দিয়াৰ পিছত এই টুকুৰা এনেকুৱা দেখিবলৈ হৈছে। তাৰপিছতে মই তলৰ পাৰ্টছটো খোজ দিওঁ আমি কঁকালৰ এইটো চিলাই ল'লোঁ। খোজ দি চিলাইছোঁ। সৰু ছোৱালীৰ কাৰণে কুস্তি দিছোঁ, ভাল লাগিছে বাৰু। এয়া দেখিছে ফিটা লগাই দিলোঁ। ফিটা লগাই তাৰপিছতে 3 মহীয়া ছোৱালী বুলি কোৱাৰ কাৰণে মই মাজতে অকণমান পিঠিত চেইন এডাল লগাই দিছোঁ, ভাল লাগিছে। তাৰপিছত এইটো আগফালৰ পাৰ্টছটো কেনেকুৱা লাগিছে, ভাল লাগিছেনে? তাৰপিছতে মই গামোচাৰ ছাইডৰ অকণমান কাপোৰ থকা দেখি এইটো ফুল এটা বনাই দিলোঁ। ফুলটো বুকুতে দি দিছোঁ।